নমস্কাৰ, মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আমাৰ এওঁ বোলে মানে অলপ তেল নিদিয়াকৈ মানে গাহৰিৰ মাংস বনাব। তাৰে কাৰণে কৰাহীটো পূৰা গৰম হ'ব দিছি আৰু গাহৰি মাংসখিনি মানে ধুনীয়াকৈ ধুই লৈছি। কৰাহীটো কিন্তু বহুত গৰম হ'ব দিছি, যিহেতু তেল নিদিয়ে না লাগি যাব বুলি। তাৰপিছত গৰম হোৱাৰ পিছত মানে মাংসখিনি দি দিছি, দি লাৰি আছে ধুনীয়াকৈ আৰু জুইটো চাকছোঁ একেবাৰে মানে সৰুকৈ দি থৈছে, যাতে তলত নালগে, মানে বেছিকৈ দিলে তলত লাগবা পাৰে না, সেইটো কাৰণে সেনেকৈ দি থৈছে। আৰু ইপিনে চাকছোঁ অলপ অলপ মানে ভাজা খাইছি আৰু ইপিনে নাও মানে তেলৰা আৰম্ভ কৰি দিছি। এই কি ধুনীয়া তেল, মানে একদম চাকছোঁ তেল কি ধুনীয়াকৈ ওলছি। ইমান তেল ওলাৰ পিছত কিয় তেল মানে এনে মিছা মিছি তেলৰ পৰা কিয় খাই থাকিব লাগে নে নহয়। চাকছোঁ ইমান তেল ওলছি, ইমান বেছিকৈ আৰু ধুনীয়াকৈ মানে লাৰি আছে আৰু যাতে তলত নালগে আৰু। চাকছোঁ কি ধুনীয়া হৈছে। আৰু মই নহয় গাহৰি মাংস নাখাওঁ, তথাপিও মানে চাই আছোঁ, ভিডিঅ' কৰিছোঁ, ইমান ধুনীয়াকৈ বনাইছি মানে। আৰু নাখালেও মই বনাই দিওঁ আৰু সহায় কৰি দিওঁ অলপ অলপ। আৰু পিনে সৰু সৰুকৈ পিঁয়াজটো মানে কাটি পিনে থৈছিল, সেইখিনি সৰু সৰুকৈ কাটিছে, কাৰণ কিয় যিহেতু তেলত নেদে, গাহৰিৰ ওপৰতে দিব, সেইটো কাৰণে মিহি মিহিকৈ কাটিছিলি ভাল, অলপ পটকৈ ভজা যাব, সেইটো কাৰণে পিঁয়াজখিনি মিহি মিহিকৈ কাটিছিল, সেইখিনি দিছি, দি পেলাই অলপমান ধুনীয়াকৈ মানে লৰাই দিছি। চাকছোঁ কি ধুনীয়া হৈছে, মানে অলপো তেল নেদাকে। তাৰপিছত ইপিনে নাওমান নহয় খাৰ দিছি, খাৰখিনি দি কিনে খাৰ দি মানে সিজাত সহায় হয়, সেইটো কাৰণে নাওমান। আৰু নিমখটো দিলাক, মানে নিমখ দিয়া নাছিল, এতিয়াহে দিলাক। আৰু নহয় নিমখটো দেৰিকৈ দিলে তাই ভাল, নিমখৰ যে পানী ওলে সেইটো মানে লাষ্টত ওললি ভাল, পটকৈ দিলে পানীটো ওললি অলপ ভাজাত অসুবিধা হয়, সেইটো কাৰণে লাষ্টত দিব লাগে। আৰু ইপিনে আদা, ৰহুন আৰু জলকীয়া মানে থেতলি থৈছিল, সেইখিনিও দি দিছি। তাৰপিছত ইপিনে আৰু ধুনীয়াকৈ লৰাই আছে চাওকচোন। আৰু ইপিনে কাটি থোৱা বিলাহীখিনি সেইখিনিও মানে দিছি, দি কিনে আৰু ধুনীয়াকৈ লৰাই আছে আৰু। তাৰপিছত ইপিনে আৰু দিয়াব লাগিব, ৰং গুড়া দিয়া নাই নহয়, এতিয়া ৰং গুড়া দিম। ৰং গুড়া অলপ দিলোঁ, মানে সোৱাদ অনুযায়ী দিছোঁ আৰু দি পেলাই ধুনীয়াকৈ মানে লৰাই আছোঁ আৰু চাওকচোন। মানে ৰং গুড়াটো দিয়াৰ লগে লগে চব বস্তুৱে নহয়, ৰং গুড়াটো দিলে মানে এটা চৌ আহে, কি কালাৰ হৈ গ'ল। আৰু সানি থৈছিলোঁ 3-4 মিনিটমানৰ কাৰণে, এইবিলাক গুচাই দিলোঁ। আৰু ইপিনে জিৰাৰ গুড়া দিছোঁ অলপমান, বেছি দিয়া নাই। আৰু এইপিনে চাওকচোন এটা বস্তু, চাহী মছলা, এইটো সঁচাই বিৰাট টেষ্টি লাগে, এইটো দিলে আঞ্জাখন মানে বহুত সোৱাদ হয়। এইটো আজিকালি মানে আমাক খুব খোৱা কৰিছোঁ, সোৱাদ হৈ যায়, সেইটো কাৰণে। আৰু এইপিনে দি পেলাই ভাজা খাইছে মাংসখিনি, তাৰপিছত কি দি লাৰি থাকিম আৰু অলপ সময় কাৰণে। চাওকচোন কি ধুনীয়া, মানে যোনী যোনী মানে খাই শুনি আৰু মানে একদম জিভাৰ পানী পৰি যাব দেখা পালি। এওঁ কিন্তু মোক খাবা কৈ আছে, কিন্তু মই কৈছোঁ নাখাওঁ, মই সেনেকৈ কৈ আছোঁ। আৰু এইপিনে চাওকচোন এইখিনিতো হ'লেই, পিনে আৰু সেই দিব লাগিব, মানে কাটি থোৱা মানে লাই শাকখিনি মানে ধুনীয়াকৈ পাতকেইটা বাচি পেলাই মানে ধুইছি, ধুই পিনে ছিঙি দিছি। ছিঙি দিলি মানে কাটি নেদে, আমাৰ ছিঙি মানে খাই বেছি ভাল পায় বোলে, সেইটো কাৰণে ছিঙি দিয়ে। আৰু কেতিয়াবাতো একপাত কৰিও দি দিয়ে। আৰু এতিয়া মানে ধুনীয়াকৈ লৰাই দিম। আৰু কৰাহীটো সৰু না নাতে, সেইটো কাৰণে কোনো কথা নাই, নাতলিও শাক যিহেতু অলপ সময়ৰ কাৰণে মানে ঢাকি থৈ দিওঁ, ঢাকি থৈ দিলি তেতিয়া আৰু কথা নাই। আৰু এইপিনে মাইনাই বাপৰে মোক কি কৰি আছে, মাতি আছে। আৰু এইপিনে চাওকচোন মানে পানী চানী দিছিলোঁ, দি পেলাই অলপ সময় মানে থৈ দিছিলোঁ, আৰু ধুনীয়াকৈ হৈয়ে গ'ল। আৰু অলপ সময়ৰ কাৰণে মই ঢাকি থৈ দিম, আৰু অলপ সিজাক 2-3 মিনিটৰ কাৰণে। 2-3 মিনিট হৈ গৈছে, চাওক মাংস ৰেডি, খাব লাগিছেনে। আৰু কোনে ক'ব যি মানে তেল নিদিয়াকৈ মানে গাহৰি মাংস বনাব, তেল দিয়া আনি লাগে। আপোনালোকক যদি খাই পোৱা নাই, ট্ৰাই কৰি চাবচোন একবাৰ, বিৰাট ভাল লাগছি।